নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো পাঞ্জাৱ এণ্ড সিন্ধ বেংক ৰিকুৱাৰমেণ্ট 2026 নটিফিকেশ্যন ওলাইছে সেইটোৰ ওপৰতে। টোটেল 1000 ভেকেঞ্চি হয়, ভালেখিনি পোষ্ট আছে, কেনেকৈ এপ্লাই কৰিব, কি ডকুমেণ্টছ লাগিব, গোটেইখিনিয়ে আজি আমি এইটো ভিডিঅ'ত কৈ দিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাইছে পাঞ্জাৱ এণ্ড সিন্ধ বেংক লাষ্ট ডেট হৈছে 20 এপ্ৰিল। অৰ্থাৎ আপোনালোকে যদি এলিজিবল হয় 20 এপ্ৰিলৰ আগতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। এইটো ফুল্লি অনলাইন এপ্লাইৰ জৰিয়তে এপ্লাই হ'ব জবটো। কেনেকৈ কৰিব মই গোটেইখিনি কৈ দিম চাওক। অৰ্গেনাইজেশ্যন হৈছে পাঞ্জাৱ এণ্ড সিন্ধ বেংক। নাম্বাৰ অফ পোষ্ট হৈছে 1000। মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী গ্ৰেজুৱেট। জব টাইপ হৈছে বেংক ৰিলেটেড জব হয় আৰু এপ্লাই মোড হৈছে অনলাইন। আপোনালোকে এইখিনি হ'ল বেছিক ডিটেইলছ। নেক্সট হৈছে টোটেল ভেকেঞ্চি 1000 আৰু এজ লিমিট যিটো দিয়া আছে, এজ লিমিট হৈছে 20 ইয়াৰ্ছৰ পৰা 30 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু চেলাৰী ইয়াৰ স্ক্ৰীনত দেখিব পাৰিছে প্ৰায় 48,000 টকাৰ পৰা 85,000 টকালৈকে হ'ব। আৰু যিটো এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ আছে সেইটো ইয়াতে দিয়া আছে, এই ডিগ্ৰী গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন। যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু ব্ৰাঞ্চ এক্সপিৰিয়েঞ্চ মিনিমাম 18 মাহৰ ব্ৰাঞ্চ এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আপোনালোক বেংক ৰিলেটেড চেক্টৰত আপোনালোকে কাম কৰিছে তেনেহ'লে 18 মাহৰ এক্সপিৰিয়েঞ্চ আপোনালোকক বিচাৰিছে ইয়াতে। নেক্সট এজ ৰিলেক্সেশ্যন, যদি আপোনালোকে SC বা ST হয় তেনেহ'লে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব। OBC নন ক্ৰিমিনেল লায়াৰ হ'লে 3 ইয়াৰ্ছৰ পাব। PWBD হ'লে 10 ইয়াৰ্ছৰ পাব। নেক্সট এইটো 5 ইয়াৰ্ছ। নেক্সট এইটো এক্স ছাৰ্ভিচমেনৰ কাৰণে 5 ইয়াৰ্ছ উইথআউট কণ্ডিশ্যনছ। নেক্সট চিলেকশ্যন প্ৰচেছ। চিলেকশ্যন প্ৰচেছ কমেও ইয়াতে 7টা ষ্টেপ দিয়া আছে। ফাৰ্ষ্ট হ'ব ৰিটেন টেষ্ট, স্ক্ৰিনিং টেষ্ট, পাৰ্চনেল ইণ্টাৰভিউ, তাৰপিছত ওলাব ফাইনেল মেৰিট লিষ্ট, তাৰপিছত প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ, তাৰপিছত হয় ফাইনেল চিলেকশ্যনটো হ'ব। নেক্সট আপোনালোকৰ এপ্লিকেশ্যন ফি। আপোনালোকে এই জবটোত এপ্লাই কৰোঁতে এটা ফি এটা পে' কৰিব লাগে। সেই ফিটো ইয়াতে দিয়া আছে চাওক। SC ST PWD হ'লে আপোনালোকে 100 টকা আৰু যিখিনি আপোনালোকৰ গেটৱে চাৰ্জেছ আছে সেইখিনি। নেক্সট জেনেৰেল EWS আৰু OBCৰ কাৰণে 850 টকা প্লাছ এপ্লিকেবল টেক্সেছ প্লাছ পে'মেণ্ট গেটৱে চাৰ্জেছ। নেক্সট এইটো যিটো পে'মেণ্টৰ প্ৰচেছ আছে সেইটো আপোনালোকে অনলাইন ডেবিট বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে নতুবা নেট বেংকিঙৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব মই ডিছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে সেই লিংকটো ফ'ল' কৰি পিনে আপোনালোকে যদি নিজে এপ্লাই কৰিব বিচাৰে সেই লিংকটো ফ'ল' কৰি আপোনালোকে এই প্ৰচেছকেইটা ফ'ল' কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই হয় কমপ্লিটলি। নেক্সট আপোনালোকৰ এয়া চাওক 30 মাৰ্চতে আৰম্ভ হৈ গৈছে অলৰেডি আৰু লাষ্ট ডেট হৈছে 20 এপ্ৰিল। অৰ্থাৎ আপোনালোকে যদি এলিজিবল হয় নতুবা ইণ্টাৰেষ্টেড হয় পোষ্টকেইটাৰ কাৰণে তেনেহ'লে আপোনালোকে 20 এপ্ৰিলৰ আগতে আপোনালোকে অনলাইন এপ্লাই কৰি দিব। যদি কিবা ডাউট থাকে কমেণ্ট বক্সত জনাব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।